নমস্কাৰ মই দীপজ্যোতিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে আছে তো আজি আমাৰ জাৰ্নি হয় আৰু আমি যাব ওলাইছো মাখিবাহাৰ পৰা মঙ্গলদৈ চপাইলৈ আৰু এটা আমাৰ দুদিনীয়া পেণ্ডেল আৰু আমাৰ এটা কন্টিনিউ দুদিনীয়া পেণ্ডেল কেইবাটাও আছে আৰু অলৰেডি সকলোখিনি বস্তু গাড়ীত দি পঠাই এতিয়া যাব ওলাইছো আৰু 3 দিনকৈ থাকিলো এটো ৰুমতে যিকিনক আৰু সময়ো হৈছে এতিয়া 8:30 বাজি গ'ল বস্তুখিনি দি পঠালো যেতিয়া এতিয়া গৈ থাকো আৰু মঙ্গলদৈ চপাই গৈ নোপোৱালৈকে ভিডিঅ'টো এনেদৰে দেখাই গৈ থাকিম বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া এনেদৰে খুচকাহি আহি আছো আৰু এইটোৱে হ'ল মাখিবাহাৰ চেণ্টাৰটো দোকান চোকানবোৰ খোলা নাই এতিয়া সব বন্ধ কৰিয়ে থৈছে আৰু এইখন ঘৰতে আছিল আমাৰ অঞ্জু পিংকু আৰু এই বস্তু আনি আছে আৰু ইয়াতে আছিল আমাৰ ছোৱালী কেজনী হাই গুড মৰ্নিং হিমাক্ষী গুড মৰ্নিং হাই ৰিয়া কি খবৰ ভাল গুড মৰ্নিং কি খবৰ দুদিনৰ পিছত পাই আছো আমি দলিয়তৰ ঘৰ কি খোৱাবা জানো জি পুৱা তাকে খাবা গৈ কিনে ও আৰু এফালা মায়া পিংকি এফালা এই একদম তো মোক কমেন্টত দেখাই থাকে বলে পিংকু কিমান ধুনিয়া লাগে মই খালি গা বেয়া খানা আছিলো আজি ওলাইছো গা ভাল এতিয়া বঢ়িয়া এয়া হিমাক্ষী এটা বলে নতুনকে ইউটিউব চেনেল খুলিছে চেনেলটোৰ নাম কি প্ৰিয়া অফিচিয়েল 167 আৰু আপোনালোক সকলোৱে এক সাবস্ক্ৰাইব কৰি দিব দে সবে কৰি দিব দে আৰু আহি বাছখনৰ ওচৰত পাই গলোহি আৰু আমাৰ এই মন্দিৰৰ ভিতৰতে গ্ৰীণ ৰুম বনাইছিলে যেটো আৰু এডভান্সৰ ভাত বনাইছে আপুনি অকলে আহিছে নেকি বাকিখিনি ক'ত আছে আৰু ইয়াতে আমাৰ ইয়া গ্ৰীণ ৰুম ইয়াতে বনাই দিছিলে এফালে এটো হৰি মন্দিৰ ধুনিয়াকে মই এবাৰ দেখাই দিছো আৰু আগতে বাছখনত বস্তুখিনি তুলি লওঁ তাৰ পিছত জাৰ্নি ব্লগ হিচাপে ব্লগটো দেখাই গৈ থাকিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু ইয়া কনকে বেডিং সিটিং জাপা হলে আৰু আমি বাই দিম আৰু মাখিবাহাবাসীক আকৌ লগ পাম সকলোখিনি বস্তু ভৰা হ'ল আমাৰ গাড়ী যেটো চিঞৰি আছে গাড়ীখনে হেল্ল' যেহেতু আমাৰ এতিয়া গাড়ী ষ্টাৰ্ট দিছে আমি মাখিবাহাবাসীক বিদায় দি পুনৰ মঙ্গলদৈলৈ যাবলৈ সাজু হৈছোঁ চাই থাকক আহি আমি টিহু পালোহি ইয়াৰ পৰা এতিয়া লেফ্ট সাইড ঘূৰিছো আমি আৰু এইখনে হ'ল টিহু টাউনখন আৰু অলপ দূৰ গ'লে আমি টিহু চক পাম আৰু টিহু চকৰ পৰা ৰাইট সাইড যাম চাই থাকক কেনেদৰে দেখাই গৈ থাকিম
আহি পালোহি আমি টিহু চক। ইয়াৰ পৰা যাম আমি ৰাইট চাইড তোৰ সেইফালে গ'লে বৰপেটা বঙাইগাঁও পায়। আমি যিহেতু এইটো চাইড নাযাওঁ, আমি মংগললৈ যাম, সেইকাৰণে আমি ৰাইট চাইড যাম। গৈ থাকোঁ। চলো একদম চিধা ৰাস্তা মংগলদৈলৈকে। বৰমা পালোহি। নলবাৰী নাপাওঁতে এটা তেল ডিপু পালোঁ, ইয়াতে সোমাইছোঁ আৰু তেল ভৰাবৰ কাৰণে। চাই থাকক, তেল ভৰাই আকৌ আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম। তেল ভৰোৱা হ'ল, এতিয়া আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ মংগলদৈলৈ। চাই থাকক। গৈ থাকোঁ। আহি আহি গণেশ মন্দিৰ পাই গ'লোঁ। ইয়াৰ পৰা যদি আমি ৰাইট চাইড যাওঁ নলবাৰী টাউন পাম, লেফ্টত গ'লে ধমধমা, আৰু আমি ৰাইটতো নাযাওঁ লেফ্টতো নাযাওঁ, আমি চিধা যাম। চিধা গ'লে যিহেতু আমি মংগলদৈ পাম। এইফালে একদম টাউনখন। আমি ৰাসত সোমাই আছোঁ, ইয়াত নলবাৰী ৰাসত সোমাম টাউনত, তেতিয়া মই গোটেই নলবাৰী টাউনখন দেখাম। চাই থাকক, এতিয়া আমি গৈ থাকোঁ এনেদৰে। আহি আমি পাই গ'লোঁ সেই পাইকাৰকুছি। ইয়াতে যিহেতু গাড়ী ৰাখিছে চাহ খাবৰ কাৰণে, সকলোখিনি ইয়াতে আহিব আৰু চাই থাকক, দেখাই আছোঁ মই। আৰু আমি আহিছোঁ প্ৰণীতাত। ইয়াতে সোমাইছোঁ আৰু কি পাই খাই দিওঁ আৰু প্ৰণীতাতে চাহ তাহ খাই এতিয়া আহিছোঁ গোটেইখিনি গাড়ী লৈ বুলি। বহুত দিনৰ মূৰত প্ৰণীতাত সোমালোঁ, সঁচাকৈ বহুত ভাল লাগিছে। কি এইটো কি হয়, কি বস্তু? কিবা কণী ধানৰ নিচিনা লাগিছে, ভাল লাগিছে। যাব দে যাব দে। আৰু সকলোখিনি চাহ তাহ খাই অহা হ'ল, এতিয়া আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ। চাই থাকিব। ফাইনেলি ৰঙিয়া পালোহি। এই হ'ল ৰঙিয়া। এফালে আমি যদি তলেদি যাওঁ তেতিয়া আমি ৰঙিয়া টাউন যাব পাৰোঁ, কিন্তু আমি হাইৱে হৈয়ে যাম, সেইকাৰণে আমি চিধা আহিছোঁ। ইয়াৰ পৰা যদি আমি চিধা যাওঁ গুৱাহাটী পাম, আৰু এইটো ছাইডত গ'লে আমি বাইহাটা চাৰিআলি মংগলদৈ এইফালে পাম, যিহেতু সেইকাৰণে আমি এইটো ছাইডতে আহিছোঁ। আৰু এনেদৰে মই গোটেইখিনি দেখাই আছোঁ, চাই থাকক। বাইহাটা চাৰিআলিখনো দেখাম। আৰু এয়াই হ'ল বাইহাটা চাৰিআলি। ৰঙিয়া ফালৰ পৰা আহিলে ইয়াৰ পৰা যদি আমি চাৰিআলিৰ পৰা আকৌ ৰাইটত যাওঁ গুৱাহাটী পাম। ইয়াৰ পৰা লেফ্টত গ'লে আমি নাওকাটা গড়েশ্বৰ পাম, চিধা গ'লে আমি মংগলদৈ পাম। আৰু এইখিনিতে আছে ভাগ্যশ্ৰীহঁতৰ ঘৰটো। এই আৰু দোকানখিনিৰ পাছফালেই হ'ল ভাগ্যশ্ৰীহঁতৰ ঘৰটো। ভাগ্যশ্ৰীহঁতৰ ঘৰৰ মানুহখিনি সঁচাকৈ বহুত মিছ কৰিছোঁ, মানে বহুতেই মিছ কৰিছোঁ মানে।
আহি পালোহি বেজেৰা। এয়া হ'ল বেজেৰা চক এইটো। আৰু এতিয়াও বহুত দূৰ আছে গৈ পাবলৈ, আমি চাই থাকক। পাই গ'লো সেই চিপাজাৰ। এয়াই হ'ল চিপাজাৰ চেণ্টাৰ। ইয়াতে ৰাজলক্ষ্মী থিয়েটাৰ আছে, আবাহন আছে 30-31। ভেবাৰঘাট পালোঁ। ভেবাৰঘাটৰ পৰা লেফ্ট ছাইড সোমাইছোঁ যিহেতু, আৰু বেছি দূৰ নাই আৰু পাবলৈ। চাই থাকক। আৰু আহি পাই গ'লোঁ আমি কৰিম চক। কৰিম চকৰ পৰা আমি যাম এতিয়া লেফ্টত এইটো চিধা গ'লে আপোনাৰ হেৰি পাইগৈ, আৰু একদম চিধা গৈ থাকিলে টংলা পাবগৈ। কৰিম চকৰ পৰা বেছি দূৰ নহয় যিহেতু, হেৰিয়লৈ চপাইলে পামেগৈ আৰু। চাই থাকক। ফাইনেলি আমি পালোহি পেণ্ডেল। ফাইনেলি আমি পেণ্ডেল আহি পালোহি, আৰু এইটোৱে হ'ল আমাৰ পেণ্ডেলটো। যোৱাবাৰো ইয়াতে কৰিছিলোঁ আমি, কিন্তু এইখন ফিল্ডত কৰা নাছিলোঁ। যোৱাবাৰ ইয়াতকৈ এখন আগত ফিল্ড আছে, সেইখনত কৰিছিলোঁ। আৰু থাকিব দিছিলে, এইটো নৱগ্ৰহ এটা বুলি মন্দিৰ আছে, সেই মন্দিৰতে আমাক থাকিব দিছিলে। আৰু সকলোখিনিয়ে বস্তুবোৰ নমাই এতিয়া দেখিছে এনেদৰে চব ৰখি আছে। কাৰোবাৰ হয়তো ৰুম হৈছে, কাৰোবাৰ ৰুম হোৱা নাই। বিশেষকৈ আমাৰো ৰুম হোৱা নাই এতিয়ালৈকে, আৰু ক'ত দিয়ে নাজানো। আৰু যি কি নহওক, আহি পালোহি যেতিয়া ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ।